মোৰ বিয়া এজন সন্তান জন্ম দিব নোৱাৰা পুৰুষৰ সৈতে হৈছিল। বিয়া হোৱা 2 মাহৰ পিছতে মই গৰ্ভৱতী হ'লোঁ আৰু এই কথাটোৱে মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যা ৰূপে দেখা দিলে। আৰু যেতিয়া মই গম পালোঁ এই সন্তানটো কাৰ, তেতিয়া মোৰ মূৰত যেন আকাশখন খহি পৰিল তেনে লাগিবলৈ ধৰিছিল মোৰ। কেতিয়াবা আমি ভবা কথাবোৰ সাৰ্থক নহয়। মোৰ ক্ষেত্ৰত তেনেকুৱাই হ'ল। প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আমাৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ নাম সুমন। মোৰ বয়স প্ৰায় 35 বছৰ। কিন্তু মোৰ এতিয়ালৈকে বিয়া হোৱা নাছিল, কিয়নো মোৰ মা দেউতাই মই সৰু হৈ থাকোঁতে ঢুকাইছিল। মোৰ তলত মোৰ 2জনী ভণ্টি আছিল। সিহঁতৰ দায়িত্ব এতিয়া মোৰ ওপৰতে ন্যস্ত আছিল। মই এটা সৰু সুৰা চাকৰি কৰি নিজৰ আৰু ভণ্টিহঁতৰ লালন পালন কৰিছিলোঁ। ডাঙৰ হৈ অহাৰ পিছত যেতিয়া বিয়াৰ বাবে উপযুক্ত হ'ল তেতিয়া মই সিহঁত 2জনীকে বিয়া দি উলিয়াই দিলোঁ। ভণ্টিহঁতৰ বিয়াৰ পিছত মই ঘৰটোত এতিয়া অকলশৰীয়া হৈ পৰিছিলোঁ। যিহেতু মা দেউতা সৰুতেই ঢুকাইছিল আৰু এতিয়া ভণ্টিহঁতকো বিয়া দি উলিয়াই দিলোঁ, মই অকলশৰীয়া হোৱাৰ বাবে মোক কোনোবা বিশেষ এজন মানুহৰ প্ৰয়োজন অনুভৱ হ'ল। মই মোৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ যিয়ে নেকি মোৰ দুখ কষ্টবোৰ বুজি পাই মোৰ জীৱনটো ৰঙেৰে উপচাই দিব। কিন্তু মোৰ ঘৰত তেনেকুৱা কোনো ব্যক্তিয়েই নাছিল। মোৰ বয়সটো বেছি হোৱাৰ বাবেহে মোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ অহা নাছিল। এতিয়া মোৰ দিনবিলাক এনেকৈ পাৰ হৈ গৈ আছিল। এদিনাখন মই বজাৰলৈ গৈছিলোঁ। বজাৰত মোৰ বহুত ভাল বান্ধৱী এজনীক মই লগ পালোঁ। আমি 2জনী বহুত বছৰৰ পাছত লগ পাইছিলোঁ। তাই বিয়া হৈ গৈছিল আৰু মোৰ বিয়াৰ কথা সোধাত মই তাইক মোৰ সকলো কথা খুলি ক'লোঁ। কথাই কথাই তাই মোক ক'লে যে তাইৰ ককাইক এজন আছে, বয়স প্ৰায় 40 বছৰমান হ'ব। সি বিয়া কৰাইছিল, কিন্তু তাৰ পত্নীয়ে তাক এই কাৰণে এৰি গুচি গ'ল যে তাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল। মোৰ বান্ধৱীজনীৰ ঘৰত টকা পইচা সা সম্পত্তিৰ কোনো অভাৱ নাছিল। অভাৱ আছিল এটাই যে তাইৰ ককাইকে সন্তান জন্ম দিব নোৱাৰে। তাই এইবোৰ কথা কৈ থাকোঁতে মোৰ মুখৰ পৰা ঘপকৈ ওলাই গ'ল যে তোমাৰ দাদাৰ লগত মোৰ বিয়াখন কৰাই দিবানে? মই কথা দিছোঁ মই কেতিয়াও তোমাৰ দাদাক অকলশৰীয়া কৰি এৰি থৈ নাযাওঁ, আৰু লগতে কেতিয়াও এইটো কথাৰ বাবে তেওঁক ইতিকিং নকৰোঁ যে তেওঁৰ ককায়েকে কেতিয়াও সন্তান জন্ম দিবলৈ নোৱাৰে বুলি। মোৰ কথাটো শুনাৰ পিছত মোৰ বান্ধৱীজনীয়ে থতমত খালে। তাই ক'লে যে ইমান ডাঙৰ সত্য কথা এটা জনাৰ পিছতো যে মোৰ দাদাই সন্তান জন্ম দিব নোৱাৰে, তাৰ পিছতো তুমি মোৰ দাদাৰ লগত বিয়াত বহিবলৈ মান্তি হৈছা। মই তাইক ক'লোঁ মই এনেকৈ অকলশৰীয়াকৈ জীৱন কটোৱাতকৈ তোমাৰ দাদাৰ লগত জীৱনসংগী হৈ জীৱনটো অতিবাহিত কৰিবলৈ বিচাৰিছোঁ। মইনো এতিয়া এনেকৈ অকলশৰীয়াকৈ কিমান দিন জীৱনটো অতিবাহিত কৰিম? মোৰ বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে যদি মই মৰিও থাকোঁ তেনেহ'লে কোনেও খবৰ নাপাব। মোৰ বান্ধৱীজনীয়ে মোৰ কথাবোৰ শুনি বহুত সুখী হৈছিল, কিয়নো তাইৰ মাকৰ ঘৰখনত এগৰাকী মহিলাৰ প্ৰয়োজন আছিল। তাইৰ মাক বহুত আগতেই ঢুকাইছিল। তাইৰ ককায়েকজন এতিয়া বৃদ্ধ দেউতাকৰ লগতে থাকে। তেতিয়া তাই ক'লে যে ঠিক আছে, মই দাদাক তোমাৰ বিষয়ে ক'ম। তুমি বিয়াখন খাটাং বুলিয়েই ধৰিবলৈ পাৰা, কিয়নো মোৰ দাদাক তোমাৰ নিচিনাই এজনী ধুনীয়া ছোৱালীৰ প্ৰয়োজন আছিল। এসপ্তাহৰ পিছত মোৰ বান্ধৱীজনী মোৰ ঘৰলৈ আহিল আৰু তাই বহুত সুখী হৈ পৰিছিল। তাই ক'লে যে দাদাই তোমাক বিয়া কৰাবলৈ মান্তি হৈছে, কিন্তু তাৰ এটা চৰ্ত আছে। মই তেতিয়া ভয় সুধিলোঁ যে চৰ্তটোনো কি? তাই তেতিয়া ক'লে যে দাদাই বিচাৰিছে যে সমাজে যাতে তেওঁ সন্তান জন্ম দিব নোৱাৰে এই কথাটো গম নাপায়। মই ক'লোঁ এই কথাটোক লৈ তুমি কোনো চিন্তা নকৰিবা। তুমি আৰু তোমাৰ দাদা নিশ্চিত থাকা, মই কাকোৱেই নকওঁ যে মোৰ স্বামী এজন সন্তান জন্ম দিব নোৱাৰা পুৰুষ বুলি। কিছু দিনৰ পিছত মোৰ আৰু মনোজৰ বিয়াখন বৰ ধুমধামেৰে হৈ গ'ল। সেইটো সময়ত মানুহবোৰে আচৰিত হ'ল যে ইমান বয়সীয়াল ছোৱালী এজনীয়ে ইমান ভাল ঘৰ এখন কেনেকৈ পালে। মই এতিয়া এই কথাটো মোৰ ভণ্টিহঁতকো কোৱা নাছিলোঁ যে মোৰ স্বামীয়ে সন্তান জন্ম দিবলৈ নোৱাৰে বুলি। মোৰ স্বামীৰ এই সত্যটো মই এতিয়া হৃদয়ৰ পৰা একেবাৰে উলিয়াই দিছিলোঁ। মই কইনা সাজি মনোজৰ ঘৰলৈ গ'লোঁ। গৈ পাই আচৰিত হ'লোঁ যে মনোজৰ ঘৰখন এটা বিলাসী অট্টালিকা। মই মোৰ বিয়াখনক লৈ বহুত সুখী হৈ পৰিছিলোঁ, কিয়নো মই সপোনতো ভবা নাছিলোঁ যে ইমান ডাঙৰ এখন ঘৰত মোৰ বিয়াখন হ'ব বুলি। মোৰ কোঠাটো বহুত ধুনীয়াকৈ সজাই থোৱা হৈছিল। মই বিচনাখনতে বহি মনোজলৈ অপেক্ষা কৰি আছিলোঁ। যেতিয়া মনোজ কোঠাটোলৈ আহিল তেতিয়া তেওঁ নিজৰ অভাৱটোৰ বাবে নিজকে লজ্জিত যেন অনুভৱ কৰিছিল। মই তেওঁৰ এই অনুভৱটো নোহোৱা কৰিবলৈ তেওঁৰ হাতখনত ধৰি ক'লোঁ, আপুনি কেতিয়াও চিন্তা নকৰিব, এই কথাটো আমাৰ ৰুমৰ পৰা বাহিৰলৈ কেতিয়াও যাবলৈ নিদিওঁ, আৰু এই কথাটোৰ বাবে মই আপোনাক কেতিয়াও জগৰীয়া নকৰোঁ। মোৰ কথাকেইটা শুনি মনোজৰ মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। তেওঁ মোৰ হাতখনত ধৰি চুমা এটা খাই মোক আঙুঠি এটা উপহাৰ দিলে আৰু ক'লে যে তোমাক দেখি এনে লাগিছে এতিয়া আৰু মোৰ জীৱনত একোৱেই অভাৱ নাই।
মোৰো এতিয়া এনেকুৱাই লাগিছিল যে মোৰ জীৱনত মই সকলোখিনিয়েই পালোঁ। সেইবাবে এতিয়া মই বহুত সুখী হৈ আছিলোঁ। কিন্তু মই এইটো কথা গম পোৱা নাছিলোঁ যে মোৰ আহিবলগীয়া দিনবোৰ সমস্যাৰে ভৰি পৰিব। মই আৰু মনোজ বহুত সুখী আছিলোঁ আৰু মোৰ জীৱনটোক লৈ। তেওঁ মোক বহুত মৰম কৰিছিল। তেওঁ মোক তেওঁৰ প্ৰথম পত্নীৰ বিষয়ে সকলোবিলাক কৈছিল। তেওঁ কৈছিল যেতিয়া সন্তান জন্ম হোৱা নাছিল তেতিয়া ডাক্তৰৰ ওচৰলৈ গৈছিল। ডাক্তৰে তেতিয়া মনোজক কৈছিল যে তেওঁৰ কিছুমান অভাৱ আছে। যেতিয়া এই কথাটো মনোজৰ প্ৰথম পত্নীয়ে গম পায় যে মনোজ কেতিয়াও দেউতাক হ'বলৈ নোৱাৰে, তেতিয়া প্ৰথম পত্নীয়ে তেওঁক এৰি থৈ গুচি গ'ল। মনোজে লগতে কৈছিল যে তেওঁ দ্বিতীয় বিবাহৰ কথা কোনোদিনেই ভবা নাছিল, কাৰণ প্ৰথম পত্নীৰ দৰে যদি দ্বিতীয় পত্নীও তেওঁক এৰি থৈ গুচি যায় তেনেহ'লে তেওঁ এই কথাটো একেবাৰে সহ্য কৰিবলৈ নোৱাৰিব। কিন্তু মই এই সকলোবোৰ জনাৰ পিছতো তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। সেইকাৰণেহে তেওঁ মোক বিয়া কৰাবলৈ মান্তি হৈছিল। মোৰ অন্তৰতো সন্তান জন্ম দিয়াৰ হেঁপাহ আছিল, কিন্তু মই জানিছিলোঁ যে মোৰ স্বামীৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই। সেইকাৰণে সন্তানৰ কথাটো একেবাৰে মনৰ পৰা উলিয়াই বাহিৰ কৰি দিলোঁ আৰু মনোজক আশ্বাস দিলোঁ যে মই আপোনাৰ পৰা সন্তান কেতিয়াও আশা নকৰোঁ। এনেকৈয়ে দিনবিলাক বাগৰি গৈ থাকিল। এতিয়া মই মনোজ আৰু শহুৰ দেউতাৰ বহুত যত্ন লৈছিলোঁ। সন্ধিয়া সময়ত আমি তিনিওজনে একেলগে বহি চাহ খাওঁ। কেতিয়াবা যদি মনোজ অফিচৰ পৰা অহাত দেৰি হয় তেতিয়া মই শহুৰ দেউতাৰ লগতে কথা পাতি সময়খিনি কটাইছিলোঁ। তেওঁৰো এতিয়া মোৰ লগত কথা পাতিবলৈ পাই অলপ ভাল পাইছিল। এনেকৈ মোৰ বিয়া হোৱা প্ৰায় 2 মাহ পাৰ হৈ গ'ল। কিন্তু কিছুদিনৰ পৰা মোৰ অনুভৱ হৈছে যে মোৰ গাটো ইমান ভাল নহয়। এদিন আমি সকলোৱে ভাত খাবলৈ বহিলোঁ। তেতিয়াই হঠাৎ মোৰ মূৰটো ঘূৰাই আৰু তলত পৰাৰ পৰা বাচিছিলোঁ মই। মোৰ এই অৱস্থাটো দেখি মনোজে ক'লে যে তুমি বহুত দুৰ্বল হৈ গৈছা। নিজৰ খোৱা বোৱাৰ প্ৰতি তুমি অলপো যত্ন নলোৱা। এতিয়া ভাত খাই লোৱা তুমি। মনোজে তেতিয়া ক'লে যে ভাত খাই উঠি মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম, যাতে ডাক্তৰে তোমাক ভিটামিনৰ ঔষধ দিয়ে আৰু তুমি যাতে ভাত পানী ভালদৰে খাবলৈ পাৰা। মই ডাক্তৰৰ ওচৰলৈ যাব খোজা নাছিলোঁ, কিন্তু মনোজে মোৰ একো কথাই নুশুনিলে। মনোজ অফিচলৈ যোৱাৰ পৰিৱৰ্তে মোক এতিয়া ডাক্তৰৰ ওচৰলৈ বুলি লৈ গ'ল। ডক্তৰে চেকআপ কৰাৰ পিছত যিটো কথা ক'লে সেই কথা শুনি আমি দুয়োৱে পতি পত্নী নিমাত হৈ পৰিছিলোঁ। ডাক্তৰে এতিয়া আমাক সেই কথাটো কৈছিল, কিন্তু এই কথাটো শুনাৰ লগে লগে আমাৰ দুয়োজনৰ মুখৰ ৰং নোহোৱা হৈ গ'ল আৰু আমি এজনে আনজনক আচৰিতভাৱে চাই ৰৈছিলোঁ। কিয়নো মই ভালদৰে জানিছিলোঁ যে মনোজে কেতিয়াও দেউতাক হ'বলৈ নোৱাৰে। তেনেহ'লে এই সন্তানটো কাৰ আৰু মই গৰ্ভৱতী কেনেকৈ হ'লোঁ? ডাক্তৰৰ পৰা মনোজে ৰিপৰ্টটো ল'লে আৰু একো নোকোৱাকৈ মোক হাতত ধৰি গাড়ীৰ ভিতৰলৈ লৈ আহিছিল। গাড়ীখন ইমান জোৰেৰে চলাইছিল যে মই চিঞৰি আছিলোঁ। ময়ো একো বুজিব পৰা নাছিলোঁ যে আচলতে এইবিলাক কি হৈ গ'ল। আমি এতিয়া এনেকৈ দুয়ো ঘৰ আহি পালোহি। শহুৰ দেউতাই আমাৰ দুয়োৰে বাবে অপেক্ষা কৰি বাহিৰতে বহি আছিল। আমাক দুয়োকে দেখি চিন্তিত হৈ তেওঁ আমাক সুধিলে যে বোৱাৰী, গাটো এতিয়া তোমাৰ কেনেকুৱা? ডাক্তৰে তোমাক কি বুলি ক'লে? মনোজে খঙেৰে ক'লে আপোনাৰ বোৱাৰী গৰ্ভৱতী, আৰু মই এইটো কথাও জানো যে এই সন্তানটো মোৰ নহয়। মনোজৰ কথাটো শুনি এতিয়া মোৰ শহুৰ দেউতাই ক'লে যে তুমি এনেকুৱাবিলাক কথা কিয় কৈছা? মই এতিয়া ড্ৰয়িং ৰুমতে বহি পৰিলোঁ, কিয়নো মোৰ আৰু এইবোৰ কথাৰ শুনাৰ সাহস নোহোৱা হৈ গ'ল। মই সম্পূৰ্ণৰূপে নিৰ্দোষী আছিলোঁ, কিন্তু মোৰ স্বামীয়ে চিঞৰি চিঞৰি মোক অপমান কৰি আছিল আৰু মোৰ শহুৰ দেউতাই খং কৰিবলৈ ধৰিলে। শহুৰ দেউতাই তেতিয়া ক'লে যে মনোজ, অলপ তুমি কথাবিলাক ভাবি চিন্তি ক'বা, আৰু এনেকৈ নিজৰ পত্নীক দোষী সজোৱাতকৈ প্ৰথমে নিজকে অকণমান লাজ কৰা। শহুৰ দেউতাৰ কথা শুনি মোৰ অলপমান সাহস বাঢ়ি গৈছিল আৰু মই কান্দি কান্দি ক'লোঁ যে মই নাজানো এই সন্তানটো মোৰ পেটলৈ কেনেকৈ আহিল, কিন্তু মই এইটো ভালদৰে জানো যে আপোনাৰ বাহিৰে মোৰ জীৱনত আৰু কোনোৱেই নাই। মনোজে তেতিয়া লগে লগে ক'লে যে তুমি একদম চুপ থাকা। আজি মই বুজি পাইছোঁ যে তোমাৰ বিয়া ইমান বয়সলৈকে কিয় হোৱা নাছিল, আৰু তুমি মোৰ লগত এই কাৰণে বিয়া হ'লা কিয়নো তুমি ভালদৰে জানিছিলা যে মই দেউতাক হ'বলৈ নোৱাৰোঁ। সেইকাৰণে তোমাৰ সকলো দুখ মই মানি ল'ম। কিন্তু তুমি ভুল বুজিছা। মই ইমান বুৰ্বক নহয় যে বেলেগৰ সন্তান এটাক মোৰ নাম দিম। এতিয়া আমাৰ বাবে এইটোৱেই ভাল হ'ব যে তুমি এতিয়া এই সময়তে নিজৰ সকলো বস্তু লোৱা আৰু ইয়াৰ পৰা গুচি যোৱা। মোৰ শহুৰ দেউতাই মনোজক বহুত বুজাবলৈ যত্ন কৰিলে, কিন্তু মনোজে খঙত অগ্নিশৰ্মা হৈ পাগলৰ দৰে হৈ পৰিছিল। তেওঁ একোকেই জানিবলৈ আৰু বুজিবলৈ চেষ্টা নকৰিলে। মনোজে এতিয়া খঙতে মোৰ হাতখনত ধৰিলে আৰু মাজনিশাই মোক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিলে। মই এতিয়া কান্দি কান্দি ঘৰলৈ গুচি আহিলোঁ। মোৰ আৰু মনোজৰ সম্পৰ্ক য'ৰ পৰা আৰম্ভণি হৈছিল হয়তো তাতেই শেষ হ'বলৈ গৈ আছিল। এইবোৰ ভাবি ভাবি মোৰ গাটো বেয়া হ'বলৈ ধৰিলে, কিন্তু মোৰ এতিয়াও মনোজলৈ চিন্তা লাগিয়েই আছিল। কিন্তু মই তেওঁক বহুত ভাল পাইছিলোঁ। এতিয়া মই গোটেই ৰাতিটো কান্দি আছিলোঁ আৰু কান্দি কান্দি কেতিয়া যে টোপনি গ'লোঁ গমেই নাপালোঁ। মই তেতিয়াহে সাৰ পালোঁ যেতিয়া দৰ্জাখনত কোনোবাই টুকুৰিয়াই আছিল।
মই যেতিয়া দৰ্জাখন খুলিলোঁ তেতিয়া মোৰ সন্মুখত ননদ এজনী আৰু মোৰ ভাল বান্ধৱীজনী আছিল। মই তাইক কান্দি কান্দি সাবটি ধৰিলোঁ আৰু ক'লোঁ যে মই নিৰ্দোষী, মই নাজানো যে এই সন্তানটো মোৰ পেটলৈ কেনেকৈ আহিল। মোৰ ননদে মোক বুজাই কৈছিল যে তুমি একেবাৰে চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মোৰ ননদে মোক বুজাই থৈ গ'ল, কিন্তু মোৰ ননদৰ ওপৰত অলপো বিশ্বাস নাছিল যে তাই কেনেকৈ এইবোৰ ভাল কৰিব। এতিয়া মই বহুত ভাবি চিন্তি মোৰ মগজুত এটা কথা খেলাই আছিল যে মোৰ শহুৰ দেউতাই মোৰ লগত কিবা বেয়া কাম কৰা নাইতো। কিয়নো বিয়া হোৱাৰ পিছত মোৰ জীৱনত মনোজৰ বাহিৰে যদি কোনোবা আছিল, তেওঁ অকল শহুৰ দেউতাই আছিল। গোটেই ৰাতিয়ে দিনে এতিয়া তেওঁৱে মোৰ লগত আছিল। মনোজ অফিচৰ পৰা ঘৰ আহি পাওঁতে কেতিয়াবা কেতিয়াবা ৰাতি 12 বাজি যায়। সদায় ৰাতি আহাৰ খোৱাৰ পিছত মই নিজৰ ৰুমত গৈ শুই থাকিছিলোঁ। তেতিয়াই মোৰ শহুৰ দেউতাই মোৰ লগত এইবিলাক কৰিলে নেকি বাৰু? এইবোৰ ভাবিলেই এতিয়া মোৰ গাৰ নোম শিয়ৰি উঠিছিল। তেওঁ সদায় মোৰ লগত ধেমালি কৰা, জোখতকৈ বেছি মোৰ যত্ন লোৱা, আজি মোক এই কথাবোৰে খুলি খুলি খাইছে। বহুত ভাবি চিন্তি এনেকৈ এসপ্তাহ পাৰ হৈ গ'ল। আৰু পাৰ কৰা দিনবিলাকত ভগৱানক এইটোৱেই প্ৰাৰ্থনা কৰিছিলোঁ যে মোক নিৰ্দোষী বুলি প্ৰমাণ কৰি দিয়া, আৰু মই মোৰ স্বামীৰ লগত দ্বিতীয়বাৰ বাবে নিজৰ জীৱনটো অতিবাহিত কৰিবলৈ পাৰোঁ। মোৰ দুয়োজনী ভণ্টি নিজৰ জীৱনটোক লৈ ইমানেই ব্যস্ত আছিল যে মোৰ খবৰ ল'বলৈও তেওঁলোকৰ আহৰি নাছিল। যেতিয়া সিহঁত সৰু আছিল, মই মা দেউতাৰ দৰে লালন পালন কৰি সিহঁতক ডাঙৰ দীঘল কৰিছিলোঁ। এসপ্তাহৰ পিছত যেতিয়া মোৰ ননদ আৰু মোৰ স্বামীয়ে মোক নিবলৈ ঘৰলৈ আহিল, মনোজক দুৱাৰমুখত দেখি মই আচৰিত হৈ পৰিছিলোঁ। মই একো বুজিব পৰা নাছিলোঁ যে মনোজে মোক নিবলৈ কেনেকৈ আহিল। কিন্তু মই ভাবিছিলোঁ যে মোৰ কাৰণেতো এইটোৱেই ভাল আছিল যে মই দ্বিতীয়বাৰৰ বাবে মনোজৰ জীৱনলৈ আহিবলৈ সুবিধা এটা পাইছোঁ। মই এতিয়া একো নুসুধাকৈ দুয়োজনৰ লগত গাড়ীত বহি ঘৰলৈ বুলি গুচি আহিলোঁ। এতিয়া গৈ পাই মই দেখিলোঁ যে ঘৰটো বহুত সুন্দৰকৈ সজোৱা হৈ আছিল, আৰু মোৰ শহুৰ দেউতাও বহুত সুখী হৈ মোক আদৰণি জনালে। এইবোৰ দেখি মই বহুত আচৰিত হৈছিলোঁ যে এইবোৰ আচলতে কি হৈ আছে। মোৰ বান্ধৱী অৰ্থাৎ ননদে মৰমেৰে মোক সাবটি ধৰি ক'লে, তোমাক বহুত বহুত ধন্যবাদ যে তুমি মোক পেহী হ'বলৈ এটা সুবিধা দিছা। মই এতিয়া অলপ কেৰাকৈ মনোজৰ ফালে চাইছিলোঁ। তেতিয়া দেখিলোঁ যে মনোজে লাজে লাজে মূৰটো অলপ তললৈ কৰি থিয় হৈ আছে। মোৰ বান্ধৱী অৰ্থাৎ মোৰ ননদে সকলোবোৰ সঁচা কথা মোক ক'বলৈ ধৰিলে। তাই তেতিয়া ক'লে যে দেউতাৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, তুমি এজনী বহুত ভাল ছোৱালী বুলি, আৰু তুমি কেতিয়াও বেয়া কাম কৰিবলৈ নোৱাৰা বুলি। ইমানবিলাক কথা হৈ যোৱাৰ পাছত দাদাই আকৌ সেই মহিলা ডক্তৰগৰাকীৰ ওচৰলৈ গ'ল, যিয়ে নেকি প্ৰথমতে দাদাক কৈছিল যে আপুনি কেতিয়াও দেউতাক হ'বলৈ নোৱাৰে বুলি। সেই ডাক্তৰগৰাকীয়ে দাদাক দেখাৰ লগে লগে চিনি পালে। যেতিয়াই দাদাই তেওঁক ক'লে যে মোৰ দ্বিতীয় পত্নী গৰ্ভৱতী, তেতিয়া এই কথাটো শুনাৰ পাছত ডক্তৰগৰাকীয়ে এনেকুৱা এটা সঁচা কথা ক'লে যে সেইটো শুনাৰ লগে লগে দাদাৰ মূৰৰ ওপৰত আকাশখন খহি পৰা যেন লাগিছিল। ডাক্তৰে তেতিয়া ক'লে যে দাদাৰ ভিতৰত একোৱেই অভাৱ নাছিল। তেওঁৰ প্ৰথমা পত্নী তেওঁৰ লগত থাকিবলৈ বিচৰা নাছিল, সেইকাৰণেহে এনেকুৱা কিছুমান ঔষধ ব্যৱহাৰ কৰিছিল যাতে তেওঁ কেতিয়াও মাতৃ হ'বলৈ নোৱাৰে, আৰু যাতে দাদাৰ ওপৰত মিছা অভিযোগ কৰি আঁতৰি যাবলৈ পাৰিব। সেইকাৰণে তেওঁ পইচাৰ সহায়ত নকল এটা ৰিপৰ্ট বনালে যে দাদা কেতিয়াও দেউতাক হ'বলৈ নোৱাৰে বুলি। এইবিলাক কৰাৰ পিছতো তেওঁ দিনে ৰাতিয়ে দাদাক দেউতাক হ'ব নোৱাৰাৰ বাবে ইটিকিং কৰিবলৈ ধৰিছিল। সেইকাৰণে দাদাই সহ্য কৰিব নোৱাৰি তেওঁৰ লগত বিবাহ বিচ্ছেদ কৰি দিছিল। মোৰ ননদে এতিয়া এইবিলাক কথা কৈ মোক আকৌ এবাৰ মনোজৰ জীৱনলৈ আহিবলৈ সুবিধা কৰি দিলে। নহ'লেতো মই এইটোকে ভাবি ভাবি জীয়াই থাকিলোঁ হয় যে এই সন্তানটো কাৰ হয়। ময়ো নিজৰ শহুৰ দেউতাকে সন্দেহ কৰিবলৈ লৈছিলোঁ। মনোজে নিজৰ ভুল বুজি পালে আৰু মোক ক্ষমা খুজিলে, কিন্তু তেওঁৰ প্ৰতি মোৰ কোনো অভিযোগেই নাছিল, কিয়নো তেওঁৰ ঠাইত অন্য কোনোবা হোৱা হ'লেও তেনেকুৱাই কৰিলেহেঁতেন। মই এতিয়া ঘৰলৈ উভতি অহাৰ আনন্দতে মই আৰু মনোজে মিলি কেক কাটিলোঁ। মোৰ শহুৰ দেউতা আৰু ননদে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে। মোৰ শহুৰ দেউতাই মূৰত হাতখন থৈ মোক বহুত আশীৰ্বাদ দিলে, কিন্তু মই ভিতৰি ভিতৰি বহুত লাজ আৰু অপমান অনুভৱ কৰিছিলোঁ, কিয়নো মই অলপ সময়ৰ বাবে হ'লেও শহুৰ দেউতাৰ ওপৰত সন্দেহ কৰিছিলোঁ। কাহিনীটোৰ মাধ্যমেৰে আমি এটা নীতি শিক্ষা পাওঁ যে আমাৰ সম্পৰ্কবিলাক বৰ ঠুনুকা, যাক আমি মৰমেৰে সযতনে ৰাখিব লাগে। কেতিয়াবা কেতিয়াবা মানুহে সৰু সুৰা ভুল কৰাৰ বাবে আইনাৰ দৰে সম্পৰ্কবোৰ ভাঙি টুকুৰা টুকুৰি হৈ যায়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।